জয় গুরু জগত গুরু, জয় গুরু শঙ্কর গুরু, কৃষ্ণর কিঙ্কর কল্পতরু, ওহি আমার পরম গুরু। নমস্কাৰ, মোৰ নাম সাবিনা আসমিন। মই আজি ৰহৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ, বা ভুল হ'লে মোক ক্ষমা কৰি দিব। ৰহৰাজ লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক আছিল। আমাৰ গণেশগুৰি স্বৰ্ণশা সাহিত্য সভাৰ এইটো আমি এটা পদক্ষেপ লৈছোঁ। আৰু এতিয়া হৈছে কি গুৰুজনাৰে হওক বা লক্ষ্মীনাথ বেজবৰুৱা তেওঁলোকৰ সৃষ্টিসমূহ খিনি ইয়াতে জনপ্ৰিয় কৰিবৰ কাৰণে এতিয়া উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক আমি নিশ্চয় প্ৰেৰণা দিব লাগিব। নমস্কাৰ, মোৰ নাম মাৰ্জিমা বেগম। মই নৱম শ্ৰেণীৰ ছাত্ৰী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৃথিৱীৰ মহাপুৰুষসকলৰ ভিতৰতে এজন। আৰু সেই আদৰ্শটো আমি আগত ৰাখি আমি সাহিত্য সভাৰ তৰফৰ পৰা গণেশগুৰিৰ এই ঐতিহাসিক গোপাল বড়ো হাইস্কুলৰ বিদ্যালয় প্ৰাংগণত আমি শিক্ষক প্ৰিন্সিপাল বা অন্যান্য শিক্ষয়িত্ৰীসকলৰ সহযোগত যে আমি ক'লোঁ যে আমি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু লক্ষ্মীনাথ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত এটা বক্তৃতা প্ৰতিযোগিতা পাতোঁ। গতিকে তেওঁলোকৰ অনুমতি সাপেক্ষে আমি সুন্দৰকৈ পাতিছোঁ। আৰু আজি মোৰ ভাল লাগিছে কেইগৰাকীমান ছাত্ৰীয়ে, বিশেষকৈ এতিয়া আজিৰ অনুষ্ঠানটো মই দেখিছোঁ ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যাই বেছি। আজিকালি আপুনি চবতে দেখিছে। গতিকে ইমান সুন্দৰভাৱে গুৰুজনাৰ বিষয়ে আৰু বেজবৰুৱাৰ কৰ্মৰাজিৰ বিষয়ে অৱগত কৰিছে, আমি অতি মানে আনন্দিত হৈছোঁ। আৰু সঁচাকৈ ভাল লাগিছে যে আজিৰ প্ৰজন্মই যদি এইদৰে উঠি অহা চামে যদি গুৰুজনাক বা বেজবৰুৱা সাহিত্যিকসকলক তেওঁলোকৰ সৃষ্টিসমূহ যদি হৃদয়ত লৈ আগবাঢ়ে, নিশ্চয় আমাৰ এই যাত্ৰাই আমাক বহুত সহায় কৰিব। গতিকে মই সকলোকে এই চেগতে আটাই লৈ আমাৰ এই শিক্ষাৰ্থীসকলক আৰু শিক্ষকসকলকো, আৰু তেওঁলোকে যে ইমান আন্তৰিকতাৰে যে আমাৰ শিক্ষকসকলে আঁকোৱালি ল'লে আমাৰ অনুৰোধটো, সেইটোৱে আমি অভিভূত হৈছোঁ। গতিকে এনেদৰে পৰৱৰ্তী কালতো মই ভাবোঁ আমি আন স্কুল হওক মহাবিদ্যালয় হওক এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি আমাৰ এই কাৰ্যসূচী অব্যাহত ৰাখিম। ধন্যবাদ। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত বৃহত্তৰ গণেশগুৰি স্বৰ্ণশাখা সাহিত্য সভাৰ আজি এক বিশেষ কাৰ্যসূচী। গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত দুটা বিষয়ৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক এই দুটা বিষয়ৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা আৰম্ভ হৈছে। পুৱা বৃহত্তৰ গণেশগুৰি স্বৰ্ণশাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি ৰমেন দাসে পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু তাৰ পিছতেই গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই বক্তৃতাৰ প্ৰতিযোগিতা আৰম্ভ কৰা হয়। এই বক্তৃতা প্ৰতিযোগিতাত প্ৰায় 40 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই প্ৰতিযোগিতাখনৰ সকলো দিশ সাফল্যমণ্ডিত কৰাৰ বাবে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষা ইন্দ্ৰাণী তালুকদাৰ বাইদেউ আৰু এই প্ৰতিযোগিতাখনত বিচাৰকৰ আসন অলংকৃত কৰা সন্মানীয় পূৰবী শইকীয়া আৰু সন্মানীয় কমল ভট্টাচাৰ্যদেৱকো আমি গণেশগুৰি সাহিত্য সভাৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু প্ৰতিটো এই কাৰ্যসূচীত বৃহত্তৰ গণেশগুৰি স্বৰ্ণশাখা সাহিত্য সভাৰ সমূহ বিষয়ববীয়া সদস্যসকলে পূৰ্ণ সহযোগ আগবঢ়াইছে। তাৰ বাবে আমি কাৰ্যনিৰ্বাহকসকলকো আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নমস্কাৰ। গণেশগুৰি স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আজি গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। বিশেষকৈ মই সদায় এটা এই ধৰণৰ অনুষ্ঠান এটা হোৱাটো আশা কৰি আছিলোঁ। আমাৰ আজিকালি দেখা গৈছে, আজিকালি প্ৰজন্মই বক্তৃতা দিব নাজানে, কথা কোৱাত তেওঁলোক ভাল নহয়। গতিকে মই সদায়ে বিচাৰিছিলোঁ যে এনেকুৱা এটা অনুষ্ঠান আমাৰ হওক। তেওঁলোকে আহি এই অনুষ্ঠানটো আমাৰ ইয়াত অনুষ্ঠিত কৰাৰ বাবে আমি নথৈ সুখী হৈছোঁ, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈও এনেকুৱা অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে অনুপ্ৰাণিত কৰিব, সুবিধা দি থাকিব বুলি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আমি
বৃহত্তৰ গণেশগুৰি স্বৰ্ণ শাখা সাহিত্য সভাৰ তৰফৰ পৰা আজি 12 আগষ্ট 2025 তাৰিখে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আৰু এই বক্তৃতা প্ৰতিযোগিতাৰ বিষয়বস্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতেই এই বিদ্যালয়খনি পতা হৈছে, অনুষ্ঠান কৰা হৈছে, প্ৰতিযোগিতাটো হৈছে। গতিকে এতিয়ালৈকে ইতিমধ্যে আমাৰ 32জন প্ৰতিযোগী হৈছে। এতিয়ালৈকে আমি আধা পাৰ কৰিছোঁ। বৰ সুন্দৰ প্ৰতিযোগিতা হৈছে। অসম সাহিত্য সভাৰ অন্তৰ্গত এই আমাৰ বৃহত্তৰ গণেশগুৰি শাখা সাহিত্য সভাই এনেকুৱা নতুন পদক্ষেপ প্ৰতিবাৰে লৈ আছে। এয়া মোৰ কাষত শ্ৰী প্ৰদীপ কুমাৰ বৰ্মন, তেখেত যোৱা 12 বছৰে ইয়াৰ দায়িত্ব সম্পাদকৰ দায়িত্বত আছিল। তেখেতৰ তত্ত্বাৱধানত আমি বহুত দূৰ আগবাঢ়িছোঁ আৰু আমি আপোনালোকৰ এই শাখাটোলৈ, আমাৰ চেনেলটোলৈকে এই কথাখিনিৰ জৰিয়তে মই ধন্যবাদো জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ অসম সাহিত্য সভাক শ্ৰদ্ধা কৰক, আঁকোৱালি লওক, লগতে আমাৰ গণেশগুৰি শাখা সাহিত্য সভাকো আঁকোৱালি লওক। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত অনুষ্ঠান আছে, তেখেতসকলৰ লেখাও আমি আপোনালোকৰ পৰা ল'ম। এইখিনিকে কৈ মই চমু কথাখিনি সামৰণি মাৰিছোঁ।